নমস্কাৰ অসমবাসী, পুনৰ এটা নতুন ভিডিঅ'লৈ মই অজয় শৰ্মা আপোনালোকক স্বাগতম জনাইছো। আমি বৰ্তমান আছো তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, আৰু প্ৰত্যেক দেওবাৰে পৰিৱেশ সুৰক্ষা সমিতিৰ পৰিৱেশ কৰ্মীসকল এই চিকিৎসালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিত হয়। তেওঁলোকে গছপুলি প্ৰতিপালন আৰু নতুনকৈ গছপুলিসমূহ ৰোপণ কৰে। আৰু আমাৰ মাজত আছে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট ডাঙৰীয়া। পৰিৱেশ সুৰক্ষা সমিতিৰ তেওঁক কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আৰু দিগন্ত দিগন্ত ভট্ট ডাঙৰীয়াৰ বিষয়ে এটা সৰুকে কথা এটা ক'ব বিচাৰিছো মই। কাৰণ দিগন্ত দা আমাৰ তেখেত অইলৰ এগৰাকী ৰিটায়াৰ্ড বিষয়াও হয়, আৰু লগতে তেওঁ পৰিৱেশ কৰ্মী আৰু ইয়াৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পদটো তেওঁ আমাৰ পৰিৱেশ সুৰক্ষা সমিতি তেওঁ সুন্দৰকৈ চলাই আছে। আৰু তেওঁ নিজে আচলতে এনেদৰে ইয়াত আহি তেখেতে নিজৰ এজন ভাইটিক লৈ আহে তেখেতে, আৰু তেওঁ এনেকে ইয়াত গছপুলিসমূহৰ ইয়াত যিমানবোৰ জংঘল আছে এইবিলাক চফা কৰাই নিজা উদ্যোগত তেওঁ এনেকে লৈ আহে। আৰু প্ৰত্যেক দেওবাৰে তেওঁ এনেকে লৈ আহে। আমাৰ দাদা আহিছে গেলাপুখুৰী, তেখেত গেলাপুখুৰী ন দাদা? কচুজান বাগানৰ দাদাকো আমি বহুত ধন্যবাদ জনাইছো। তেখেতৰ নামটো কি? ভাল নাম কিন্তু জোন তাঁতী ডাঙৰীয়া প্ৰত্যেক দেওবাৰে আচলতে আমাক সহযোগ কৰে। আৰু ইয়াত আহি দিগন্ত দাই নিজা উদ্যোগত তেওঁক আনি আৰু ইয়াৰ যিসমূহ গছপুলিসমূহ ইয়াত গছ বন লতা আছে এইবিলাক চফা কৰোৱাই। আৰু আমাৰ সিংজী আছে, সিংজীও আহে প্ৰত্যেকবাৰ। এইজনী আমাৰ কণমানি দীপশিখা মৰাণ আহিছে, তাইও আহিছে, ফটিক মৰাণ ডাঙৰীয়াৰ যি। আৰু লগতে আমাৰ দেৱকী প্ৰীতম হাজৰিকা, পৰিৱেশ কৰ্মী দেৱকী প্ৰীতম হাজৰিকাও আছে। দাদা কি ক'ব, আজি আপোনালোক পুনৰ উপস্থিত হৈছে। আৰু আমি আগতে চাই আহিলো যি মেডিকেল কলেজৰ যি সন্মুখভাগত যি আপোনালোকে সোণ আৰু কাঞ্চন ৰোপণ কৰিছিলে, তাৰ খুঁটিসমূহ লৈ গৈছে, এইটো ক্ষেত্ৰত কি ক'ব? প্ৰথমতে আপোনালোকৰ চেনেলত যে কি তিনিচুকীয়াবাসীক মই সকলোকে আমাৰ এই যিটো কাম, যিটো বৰ্তমান পৰিস্থিতি দেখি সকলোকে সহায় সহযোগ কৰিবলৈ সদায় আহ্বান জনাওঁ। এতিয়া আকৌ আহ্বান জনাইছোঁ যে এই পৰিৱেশৰ প্ৰকৃতি ধ্বংসৰ ফলত যিটো পৰিণতি হ'ল সকলোৱে দেখিছে। গতিকে ইয়াৰ পিছতো সকলো মানুহ সজাগ সচেতন হ'ব লাগে। আৰু ইতিমধ্যে আমি দেখিছোঁ, আমিতো মেডিকেল কলেজতো দেখিছোঁ, কোনো প্ৰায়খিনি মানুহে আমাক যিমান আমি কৈ থাকিলেও দেখিছোঁ কোঅপাৰেট কৰা আমি দেখা পোৱা নাই। আৰু ইতিমধ্যে আটাইতকৈ লজ্জাজনক কথা হ'ল যে আমি যিসোপা পুলি ৰুইছিলোঁ তাৰ সপোজ খুঁটিসোপা যদি আঁতৰাই নিয়ে, সেইটোও যদি আমি কৰা কামখিনি আঁতৰাই দিয়ে, ইয়াতকৈ আৰু আমি কি ক'ম? নিজে যদি নিজৰ ধ্বংস মাতি আনে আমাৰ ক'বলৈ একো নাই। তথাপি আমি নিৰবিচ্ছিন্নভাৱে আমি চেষ্টা কৰি আছোঁ হা। এইটো আমি তাক দোষাৰোপ কৰাৰ সময় নহয়। গতিকে আমি নিজে যিমান পাৰোঁ আমি কৰিছোঁ। আৰু কিন্তু এইটো বস্তুটো অকল এটা বা দুজন মানুহ বা এটা বা দুটা অনুষ্ঠানে কৰা সম্ভৱ নহয়, বা চৰকাৰৰ পক্ষে সম্ভৱ নহয়। সকলো মানুহ যদি সজাগ হয়, যিটো মূল সমস্যাটো যিটো কৈ আছে, মই দেখিছোঁ আপোনালোক গোলকীয় উষ্ণতা বৃদ্ধি, যদি ডাৱৰ বিস্ফোৰণ হৈছে তো গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে হৈছে ন। আৰু প্ৰকৃতি ধ্বংস কৰিছে যদি সেইটো আমাৰ মানুহে কৰিছে। গতিকে আমি সেইবোৰ কথা বাদ দি পেলাই আমি নিজৰ কামখিনি কৰিব লাগে। আৰু যিমানখিনি পাৰোঁ আমি গছপুলি ৰোপণ কৰি অলপ হ'লেও আমি যাতে কিবা এটা কৰিব পাৰোঁ, সেইটোকে কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট ডাঙৰীয়ালৈ। ইয়াত যিসমূহ গছ বনবিলাক ডাঙৰ হৈ গৈছে এইবিলাক চফা কৰি থকা হৈছে। আৰু প্ৰথমতে আপোনাৰ সন্মুখ ভাগত যি গছপুলি ৰোপণ কৰা হ'ল, তেওঁলোকে ইয়াত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। আজি পৰিৱেশ সুৰক্ষা সমিতিৰ এই গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট ডাঙৰীয়া, পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা ডাঙৰীয়া আছে, পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা সম্পাদক ফটিক মৰাণ ডাঙৰীয়া আছে, লগতে পৰিৱেশ কৰ্মী আছে দেৱকী প্ৰীতম হাজৰিকা, আৰু আমাৰ চনু আছে, চনু ভাইটি আছে, সিও পৰিৱেশ সুৰক্ষা সমিতিৰ পাব্লিচিটি প্ৰচাৰ বিভাগত আছে। আৰু আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা ডাঙৰীয়া আছে। তেখেতৰ পৰা আমি চমুকৈ দুআষাৰ জানিব বিচাৰিম, যিহেতু আজি আপোনালোকে পুনৰ উপস্থিত হ'ল ইয়াত আহি, আৰু ইয়াত গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাৰ্যসূচীটো ল'লে। কি ক'ব? আৰু ইয়াত যি মেডিকেলৰ সন্মুখত যি গছপুলি ৰোপণ কৰিছিলে তাৰ খুঁটিসমূহ লৈ গৈছে কোনোবাই? আচলতে আমাৰ যিমান প্ৰকৃতিৰ ওপৰত অত্যাচাৰ হৈছে, প্ৰথম কথা হ'ল আমাৰ মানৱ জাতিয়ে কৰি আছোঁ। আৰু কৰাৰ ফলত আপোনালোকে দেখিছে, সকলোৱে দেখিছোঁ, আমি এতিয়া বৰ্তমান নহ'বলগীয়া কিছুমান ঘটনা হৈ আছে। সেইকাৰণে ৰাইজলৈ এটা আমাৰ বিনম্ৰ অনুৰোধ যে গছপুলি যদি আপোনালোকে নোৰোৱে, তেনেহ'লে আপোনালোকে খুঁটিসমূহ নিনিব। যদি আপোনালোকৰ সময় নাই আপোনালোকে বাদ দিয়ক, আপোনালোকে নকৰিব। কিন্তু আমি পৰিৱেশ কৰ্মীসকলে ৰ'দে বতাহে বৰষুণক কাটি কৰি আমি গছপুলি কি কাৰণে ৰুইছোঁ? আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় যিসমূহ ৰোগী আহিব, ৰোগীৰ লগত যিসমূহ অভিভাৱক আহিব বা যিসকল লোক আহিব ইয়াত,
সেইসকলে যাতে দেখাৰ লগে লগে ভাল এটা পৰিৱেশ পায়। কাৰণ আমি সকলোৱে অনুভৱ কৰোঁ, আপোনাৰ ঘৰত বেমাৰ হ'লে আপুনি অনুভৱ কৰিব যে কি অৱস্থা হয়। কাৰণ মেডিকেল কলেজ, তিনিচুকীয়া মেডিকেল কলেজ কোনো চখত নাহে, সকলোৱে কিবা সমস্যাত পৰে, বেমাৰ ৰোগত আক্ৰান্ত হয়, সেইকাৰণে আহে। গতিকে আমি পুলিসমূহ ৰুইছোঁ, আমি কষ্ট কৰিছোঁ, আমাৰ পৰিৱেশ কৰ্মীসকলে, আৰু দুই এজনে আমাক সহযোগিতা আগবঢ়াইছে। গতিকে আপোনালোকে সেই বেয়া কামবোৰ নকৰিব। বৰ্তমান আমি আছোঁ এতিয়া তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত। ইয়াত নাহৰ গছপুলি কিছুমান ৰোপণ কৰা হৈছিলে, জুবিন দাৰ অতি প্ৰিয় গছ। গতিকে এই নাহৰ গছপুলিসমূহ আজি আমাৰ পৰিৱেশ সুৰক্ষা সমিতি কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট ডাঙৰীয়া সহযোগিতাত আজি চাফ চিকুণ কৰি থকা হৈছে। আৰু কিছুমান পুলি আমি সন্মুখ ভাগত ৰুইছোঁ, তাত পুলি কেইটামান ৰোৱা হ'ল আজি সৌন্দৰ্য বৰ্ধনৰ। গতিকে ৰাইজলৈ আহ্বান, আপোনালোকৰ কাৰণে আমি ৰাইজৰ কাৰণে কামবিলাক কৰি আছোঁ, প্ৰকৃতিৰ কাৰণে কৰি আছোঁ, সুৰক্ষাৰ কাৰণে, চৰাই চিৰিকটিৰ কাৰণেও আমি কৰিছোঁ, আমাৰ জীৱ জন্তুবিলাকৰ কাৰণে কৰিছোঁ। গতিকে আপোনালোকে সেই বেয়া কামবোৰ নকৰিব, বেয়া কাম কৰাৰ পৰা আপোনালোকে যাতে সকলো বিৰত থাকক। আৰু লগতে এটা আহ্বান জনাইছোঁ যে সকলোৱে যাতে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ স্বাৰ্থত প্ৰত্যেকে যাতে এটাকৈ গছপুলি ৰোপণ কৰি তাক প্ৰতিপালন কৰি ডাঙৰ কৰিবলৈ যাতে সকলোৱে চেষ্টা কৰক। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা ডাঙৰীয়ালৈ আৰু সকলো পৰিৱেশ কৰ্মীলৈ। আৰু আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।